সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে গমে পাইছে অহা 12 জুলাই তাৰিখে আপোনালোকৰ ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্টৰ যেটো এক্সাম তেওঁলোকে কণ্ডাক্ট কৰিবলৈ গৈ আছে এসচিআৰটি ফালৰ পৰা। তো এটো অনুষ্ঠিত হ'ব প্ৰতিখন জিলাতে। সো তো তাৰ কাৰণে কিছুমান কমন কুৱেশ্যন আমি সোশ্যাল সায়েন্সৰ ওপৰত তেওঁলোকে বহুত বেছি গুৰুত্ব প্ৰদান কৰে সমাজ বিজ্ঞানৰ ওপৰত। তো তাৰে একটা কুৱেশ্যন আমি লৈ আহিছো যিবিলাক নেকি 22 জুলাই যেটো এক্সাম হে এক্সামত আহিব পাৰে। তো ভিডিওটো অকমান স্কিপ নকৰাকৈ আপোনালোকে কমপ্লিটলি চাব, কুৱেশ্যনসমূহ কিন্তু ইম্পৰ্টেন্ট হয়। ঠিক আছে, প্ৰথম কুৱেশ্যনটো যদি আপোনালোকে চাই, দ্য কনস্টিটিউশনস অফ ইণ্ডিয়া came into force on constitution of India came into force on চাৰিটা অপচন আছে কেতিয়া হৈছিল। ইয়াৰে শুদ্ধটো কি হ'ব? অপচন বি উইল বি দ্য কাৰেক্ট এনসাৰ, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত কনস্টিটিউশন অফ ইণ্ডিয়াখন কেম ইনটু ফ'ৰ্চ হৈছিলে। ঠিক আছে, নেক্সট, হু ইজ নন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন। আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ ফাদাৰ বুলি কাক কোৱা হয়? আমি সকলোৱে জানো এইটো ডক্টৰ বি আৰ আম্বেদকাৰক যিখন আমাৰ ইণ্ডিয়ান কনস্টিটিউশন তাৰে ফাদাৰ বুলি কোৱা হয়, পপুলাৰলি তেখেতক জনা যায়। ঠিক আছে, দ্য কেপিটেল অফ দ্য ছত্তীশগড়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আহে। ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ হ'ব। নেক্সট, হুইচ ৰিভাৰ ইজ নন এজ দ্য সৰো অফ বিহাৰ। বিহাৰৰ সৰো বা সৰো অফ বেংগল এইবোৰ কুৱেশ্যন আহে। তো সৰো অফ বিহাৰ বুলি কৈ দিয়াৰ লগে লগে হ'ব কোচি ৰিভাৰ, আৰু সৰো অফ বেংগল, বেংগলৰ সৰো বুলি কোনখন নদী কোৱা হয় সেইটো আহিব পাৰে আপোনালোকৰ এক্সামিনেশ্যনত। তো আপোনালোকে সেইটো আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 5, তাতে সুধিছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফেমাছ ফৰ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কিহৰ কাৰণে ফেমাছ? চাৰিটা অপশ্যন আছে, তাৰে শুদ্ধটো হ'ব আপোনালোকৰ প্লেন চিটিজ। তাতে প্লেনিং কৰি যিবিলাক চিটিজবিলাক তাতে বনোৱা হৈছিলে। ঠিক আছে, তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো নগৰ সভ্যতা আপোনালোকে পিকচাৰ চালে গমে পাব। ঠিক আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া। আমাৰ এই মাটিকালিৰ ভিত্তিত আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেটখন কোনখন আমাক সেইটো সুধিছে। তো সেইখন হৈছে ৰাজস্থান। ৰাজস্থান ষ্টেটখন আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ষ্টেট, আৰু আটাইতকৈ সৰু ষ্টেট বুলি কৈ দিয়াৰ লগে লগে গোৱা নামৰ যিখন ষ্টেট সেইখন ষ্টেটে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ সৰু ষ্টেট একৰ্ডিং টু দ্য লেণ্ড এৰিয়া। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত সুধিছে হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট মাউণ্টেইন পিকটো কি আমাক সেইটো সুধিছে। ৱৰ্ল্ডৰ বুলি কৈ দিয়াৰ লগে লগে নেপাল স্থিত যিটো মাউণ্ট এভাৰেষ্ট এইটোৰ আটাইতকৈ হায়েষ্ট পিক বুলি ধৰা হয়। ইয়াৰ যিটো হাইট, সেই হাইটটো কিমান হয় আপোনালোকে আমাক কমেণ্টত জনাব, কাৰণ সেই হাইটটোৰ বিষয়েও সুধিব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যনত যাম। কুৱেশ্যন নম্বৰ 8, তাতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমগৰাকী প্ৰাইম মিনিষ্টাৰ কোন? একেবাৰে সহজ কুৱেশ্যন, জৱাহৰলাল নেহৰু হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ মেনশ্যন ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। পলিটিৰ পৰাও যিহেতু কুৱেশ্যন আহে, তো ইয়াতে সুধিছে পলিটিৰ এইটো এটা কুৱেশ্যন। ইয়াতে সুধিছে যে ফাণ্ডামেণ্টেল ৰাইটছ কোনটো পাৰ্টত আছে আমাক কনষ্টিটিউশ্যনৰ। ঠিক আছে, তো এইটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ, অৰ্থাৎ পাৰ্ট 3 আছে। এতিয়া পাৰ্ট 4টো বহুত বেছি ইম্পৰ্টেণ্ট, গতিকে পাৰ্ট 4তনো কি আছে আপোনালোকে কমেণ্ট কৰিবচোন আমাক। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত আছে দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ৱাজ ৰিটেন বাই। বহুতে কনফিউজন কৰে নেশ্যনেল এন্থিম আৰু নেশ্যনেল ছং, এই দুটা বস্তুত বহুতে মানে কনফিউজন ক্ৰিয়েট কৰে নিজৰ মাজতে। এন্থিম বুলি কৈ দিয়াৰ লগে লগে শুদ্ধটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ, কাৰণ জনগণ মন আদি যিটো হয়, তো সেইটো আমাৰ ইণ্ডিয়াৰ নেশ্যনেল এন্থিম হয়। ঠিক আছে, নেক্সট আহিলে আপোনালোকৰ আমাৰ ৰিচেণ্টলি এখন ৰামচৰ চাইট ইণ্ডিয়াই লঞ্চ কৰিছে, মানে ডিক্লেয়াৰ কৰিছে। সেইখন নেকি আমাৰ ইণ্ডিয়াৰ 100 নম্বৰ ৰামচৰ চাইট, আৰু ইণ্ডিয়াত টোটেল 100খন ৰামচৰ চাইটে আছে। একেবাৰে লেটেষ্টখন হৈছে জয়প্ৰকাশ নাৰায়ণ বাৰ্ড চেঞ্চুৰী। এখন ক'ত আছে আপোনালোকে কমেণ্ট কৰিব, কোনখন ষ্টেটত আছে। ইম্পৰ্টেণ্ট হয়, কাৰেণ্টৰ কুৱেশ্যন। নেক্সট আহিলে 12 নম্বৰ কুৱেশ্যন, হু গেভ দ্য শ্লোগান গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম। তো কোনে এই শ্লোগানটো দিছিলে? তো গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম, এইটো শ্লোগান দিছিলে আপোনালোকৰ সুভাষ চন্দ্ৰ বোস, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ। নেক্সট 13 নম্বৰ কুৱেশ্যন সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড বুলি কৈ দিয়াৰ লগে লগে হ'ব এছিয়া, আমি সকলোৱে জানো, আটাইতকৈ সৰুখন হৈছে অষ্ট্ৰেলিয়া। ঠিক আছে, অষ্ট্ৰেলিয়া, AUSTRALIA, অষ্ট্ৰেলিয়া। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 14, তাতে সুধিছে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইণ্ডিয়া বাই এৰিয়া।
লেণ্ড এৰিয়াৰ ভিত্তিত আটাইতকৈ সৰুখন মই অলপ আগতে কৈ আহিছিলোঁ গোৱা হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে 15 নম্বৰ কুৱেশ্যন আৰ্টিকলছ 14 to 18 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিএলছ উইথ কিহৰ লগত ৰিলেটেড হয় এইটো ৰাইট টু ইকুৱেলিটিৰ লগত এইটো ৰিলেটেড হয় ঠিক আছে নেক্সট আহিলে 16 নম্বৰ কুৱেশ্যন আমাক সুধিছে বেটেল অফ পলাচী কিমান চনত হৈছিলে 1757 হৈছিলে খুব আহি থকা কুৱেশ্যন হয় ঠিক আছে 1764 বেটেল অফ বাক্সাৰ হৈছিলে সেই ধৰণে ই যেটো 1857 কি হৈছিলে আপোনালোকে কমেন্ট কৰিবচোন মোষ্ট ইম্পৰ্টেন্ট হয় নেক্সট 17 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ ষ্টেট became the first in independent India to implement the unified civil code যেটো UCC বিল বুলি কোৱা হয় UCC ওপৰ কোৱেশ্চন এবাৰ আহিব কাৰণ UCC বৰ্তমান আমাৰ অসমেও লাগু কৰিছে নহয় গতিকে সেই UCC টো লাগু কৰা প্ৰথমখন ইন্ডিপেন্ডেন্ট ৰাজ্য ভাৰতৰ কোনখন হেখন হৈছে উত্তৰাখণ্ড কিন্তু প্ৰথম UCC কিন্তু লাগু কৰিছে আপোনালোকৰ গোৱাৰ কথা আপোনালোকে জানে গোৱা ইজ দা ফাৰ্ষ্ট সিটি কিন্তু গোৱাই আকৌ আপোনালোকৰ ইন্ডিপেন্ডেন্ট ইণ্ডিয়া আগতে লাগু কৰিছিলে সো এটো ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ কথা হৈছে সো ইয়াতে উত্তৰাখণ্ড হ'ব শুদ্ধ উত্তৰ অপচন বি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট হুইচ ইজ দা লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া লংগেষ্ট ৰিভাৰ আমাৰ ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰখনৰ কথা আপোনালোকে সকলোৱে জানে হেখন হ'ব গংগা ঠিক আছে ব্ৰহ্মপুত্ৰ থাকিলে ব্ৰহ্মপুত্ৰ কৈ নিদিব আকৌ দে খৰধৰত নেক্সট 19 নম্বৰ কুৱেশ্যন সুধিছে হুইচ প্লেনেট ইজ নন এজ দা ৰেড প্লেনেট বুলি আমি মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহ ক'ব পাৰো আৰু ভেনাছটোক আমি কি বুলি কওঁ পবিত্ৰা মৰ্নিং ষ্টাৰ বুলি কওঁ বা টুইন অফ দা আৰ্থ বুলি কওঁ ঠিক আছে পঞ্চায়তী ৰাজ ইজ এছ'চিয়েটেড উইথ পঞ্চায়তী ৰাজ কিহৰ লগত জড়িত জুডিচিয়াৰী লোকেল সেল্ফ গভৰ্নমেন্ট এণ্ড ডিফেন্স এডমিনিষ্ট্ৰেশ্যন ইলেকশ্যন কমিশ্যন আমি জানো বি লোকেল সেল্ফ গভৰ্নমেন্টৰ লগত পঞ্চায়তী ৰাজ জড়িত হয় ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 21 তাতে কৈছে হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট কোন আছিল তো এটো সুধিছে আৰু তেওঁ আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 22 তাতে সুধিছে হুইচ ইজ দা লাৰ্জেষ্ট ওচিয়ান ইন দা ওয়াৰ্ল্ড আমাৰ ওয়াৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ওচিয়ানখন আমি সকলোৱে জানো পেচিফিক ওচিয়ান আৰু সেকেন্ড লাৰ্জেষ্ট খনৰ কথাও সুধিব পাৰে তো সেকেন্ড লাৰ্জেষ্ট খন কি হয় আপোনালোকে কমেন্ট কৰিব আমাক সকলোবিলাক বস্তুৱে লাৰ্জেষ্ট আৰু স্মলেষ্ট আৰু সেকেন্ড লাৰ্জেষ্ট সেকেন্ড স্মলেষ্ট সেইবিলাক জানিব লাগে নেক্সট 23 নম্বৰ কুৱেশ্যন হুইচ গেছ ইজ মোষ্ট এবান্ডেন্ট ইন দা আৰ্থ এটমস্ফিয়াৰ মোষ্ট এবান্ডেন্ট যেটো গেছ হয় এই গেছটো কি হয় নাইট্ৰজেন হয় অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট দা কুইট ইণ্ডিয়া মুভমেন্ট ওয়াজ লঞ্চ ইন কিমান চনত কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ কৰা হৈছিল 1940 কুইট ইণ্ডিয়া মুভমেন্ট কি কৰা হৈছিল লঞ্চ কৰা হৈছিল 1942 ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 25 the headquarters of the election commissions of India is election commission of India যেটো headquarter ক'ত আছে সুধিছে এটো আছে নিউ দিল্লীত অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 26 নম্বৰ কুৱেশ্যন হুইচ ইজ দা স্মলেষ্ট কন্টিনেন্ট ইন দা worldৰ স্মলেষ্ট কন্টিনেন্ট অলপ আগতে কৈ আহিছিল অষ্ট্ৰেলিয়া হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে who was the first governor general of the independent India প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল তেওঁ আছিল লৰ্ড মাউণ্টবেটেন আৰু ফাৰ্ষ্ট এণ্ড লাষ্ট গভৰ্ণৰ জেনেৰেল অফ দা ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ দা ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বুলি সুধিলে কিন্তু শ্ৰী ৰাজা গোপালাচাৰী হ'ব সো ইয়াতে ইণ্ডিয়ান ওৱৰ্ডটো এডখত নাই সো ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ কথাহে সুধিছে সো লৰ্ড মাউণ্টবেটেন হ'ব ঠিক আছে নেক্সট হুইচ ষ্টেট ইজ নন এজ দা টি গাৰ্ডেন অফ ইণ্ডিয়াৰ টি গাৰ্ডেন বুলি কাক কোৱা হয় আসামক কোৱা হয় কাৰণ আসামে প্ৰায় 80% এক্সপোৰ্ট কৰে টি ফ্ৰম আসাম ইণ্ডিয়াৰ 80% টি অসমৰ পৰাই প্ৰায় এক্সপোৰ্ট হয় সো ইণ্ডিয়া কি বুলি আসামক কি বুলি কোৱা হয় টি গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে নেক্সট 29 number question which article of the Indian constitution provides the right to the constitutional remedies to constitutional remedies লগত কোনটো আৰ্টিকল জড়িত আৰ্টিকল 32 জড়িত ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ which is the highest civilian award in India ইণ্ডিয়াৰ এটাকে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডটো কি আমি সকলোৱে জানো ভাৰত ৰত্ন হয়নে ভাৰত ৰত্নৰ কথা আমি জানো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট আহিলে কোৱেশ্চন নম্বৰ 31 তাতে সুধিছে আপোনালোকৰ ইউনিফৰ্ম সিভিল কোডৰ ওপৰতে সুধিছে ইউসিসি ইজ মেনশন ইন হুইচ আৰ্টিকল কোনটো আৰ্টিকলত এটো আছে তো এটো আৰ্টিকল 44 ত আছে যেটো নেকি ডিপিএসপি অন্তৰ্গত ঠিক আছে তো এটো ফান্ডামেন্টাল ৰাইটৰ অন্তৰ্গত নহয় ডিপিএসপি অন্তৰ্গত নেক্সট the headquarters of the UNESCO হেডকোৱাৰ্টাৰটো ক'ত আছে সুধিছে এটো আমি সকলোৱে জানো কিন্তু UNESCO ফুল ফৰ্মটো আমি জানিব লাগিব সো UNESCO ফুল ফৰ্মটো মই কৈ দিছো ইউনাইটেড নেশনস এডুকেশনাল সাইন্টিফিক এন্ড কালচারাল অর্গানাইজেশন
ঠিক আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰটো আছে পেৰিছত ঠিক আছে নেক্সট 33 নম্বৰ কোৱেশ্চনটো সুধিছে ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথমখন নেশ্যনেল পাৰ্ক কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে সেই এষ্টাব্লিছ কৰা যেটো ইয়াৰ সেই ইয়াৰটো মোক লাগিব কাৰণ এইটো কোৱেশ্চন আহিব পাৰে আৰু প্ৰথমখন নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ আছিলে জিম কৰ্বেট নেশ্যনেল পাৰ্ক এটা কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে মই পুনৰ ক'ব নালাগে হয়তো কাৰণ 1974 ত কাজিৰঙা নেশ্যনেল পাৰ্ক আমাৰ অসমত স্থাপন কৰা হৈছিল আৰু অসমৰ এখন প্ৰথমখন নেশ্যনেল পাৰ্ক কিন্তু ইণ্ডিয়া বুলি কৈ দিয়া লগে লগে জিম কৰ্বেট নেশ্যনেল পাৰ্ক হয় যিখন নেকি উত্তৰাখণ্ডত আছে ইউকেত আছে ঠিক আছে ৰানথাম্বৰ নেশ্যনেল পাৰ্ক ক'ত আছে ৰাজস্থানত আছে কানহা নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশত আছে এইবিলাক ইম্পৰ্টেন্ট হয় মনত ৰাখি থব ঠিক আছে নেক্সট 34 নম্বৰ কোৱেশ্চন হু ফাউণ্ডেড দ্য আহোম কিংডম ইন আসাম আহোম কিংডমৰ কথা ক'বলৈ গ'লে চুকাফাই কি কৰিছিলে আহোম কিংডম আমাৰ অসমত ফাউণ্ড কৰিছিলে আৰু এটা গদাধৰ সিংহৰ যদি মই সুধো যে তেখেতৰ যেটো আহোম নেমটো কি হয় গদাধৰ সিংহৰ আহোম নেমটো কি হয় আমি যদি সুধো তো তেখেতৰ আহোম নেমটো হৈছে চুপাতফাই বিলাক মনত ৰাখি থৈ দিব ইজি কোৱেশ্চন হয় নেক্সট 35 নম্বৰ কোৱেশ্চনত সুধিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডাপ্টেড কেতিয়া কৰিছিলে তো এইটো কৰিছিলে 26 নৱেম্বৰ 1949 তো কেম ইনটু ফ'ৰ্চ বুলি আহিলে 26 জানুৱাৰী 1950 হ'ব আৰু এডপ্ট কেতিয়া কৰিছিলে 26 নৱেম্বৰ 1949 ত কৰিছিলে ঠিক আছে মনত ৰাখি থৈ দিব নেক্সট 36 নম্বৰ কোৱেশ্চন হুইচ ফ্ৰীডম ফাইটাৰ ইজ অলসো নন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া আইৰন মেন অফ ইণ্ডিয়াৰ ওপৰত নাহিবও পাৰে আইৰন মেন অফ আসাম বুলিও আহি যাব পাৰে সো আইৰন মেন অফ আসামনো কোন হ'ব আপোনালোকে কিন্তু আমাক কমেন্ট কৰি ক'ব লাগিব কাৰণ এইবিলাক বস্তু মই আগতে বহুত আলোচনা কৰি ৰাখিছো তো আইৰন মেন অফ ইণ্ডিয়া বুলি কৈ দিয়া লগে লগে চৰ্দাৰ বল্লভভাই পেটেল লগ কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত গুজৰাটত ষ্টেচু অফ ইউনিটি আছে হয়নে নেক্সট 37 নম্বৰ কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন ইণ্ডিয়া ইণ্ডিয়াৰ লাৰ্জেষ্ট ডিজাৰ্ট বুলি কৈ দিয়া লগে লগে ইজি কোৱেশ্চন আপোনালোকে গমেই পাইছে থৰ ডিজাৰ্টৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ আপোনালোকৰ 38 তাতে সুধিছে হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টলাইন অফ ইণ্ডিয়া কোনখন ষ্টেটৰ আছে গুজৰাটৰ আছে আমি সকলোৱে জানো যিয়ে নেকি আৰু মহাসাগৰৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰিছে ঠিক আছে next 39 number question the fundamental duties were added into the constitutions by which amendment to etu 42nd amendment er joriyete ki kora hoise etu add kora hoise thik ase 42nd amendment 1976 etu mon rakhi thidibo next Gir national park kot ase horise Gir national park to G for etu Gujarat ase aru Gir national park aesthetic lion or karone etu famous hoy thik ase yar hetu hodisile next which is the largest freshwater lake in Assam amar Assam largest freshwater lake bili koi dia lagel Sunbil lake hobo Shuddhortor thik ase option A to hobo Shuddhortor next the battle of the Saraighat was fought between the Ahom and kar major hoisile Mughal hokolor major hoisile thik ase next 42 number question who lead the Ahom army in the battle of the Saraighat Saraighat Lasit Borphukan asile lead loisile te Ahom army 44 number question the Panchayati Raj system was introduced in India on the recommendation of Balban Rai Mehta committee mona rakhi thodibo Balban Rai Mehta committee recommendation introduce kora hoisile next jodi jao question number 45 which is the southernmost point of the mainland of India to southernmost point bili koi dia lage lage sadharante India point e hoy kintu yat mainland bili jehetu koise gotike Kanyakumari hobo Shuddhortor option B will be the correct answer next which schedule of the Indian constitution recognize the official language of India to yate Shuddhortor hobo 8 schedule ote jehetu official language or kotha koa hoisile moi etu era shortings disilu PM eneko dhone এটা শর্টিং আসলে মই কেতিয়াবা দেখাই দিম ঠিক আছে নেক্সট আহিলে এই ধৰণে আছিল টিয়াৰ্স অফ অল পিএম এনেকুৱা ধৰণৰ এটা শৰ্টিং আছিল মই গোটেইকেইটা এটো যদি মনত ৰাখিব পাৰে টিয়াৰ্স অফ অল পিএম গোটেইকেইটা শিডিউলে আপোনাক মনত ৰৈ যাব মই কেতিয়াবা দেখাই দিম যদি লাগে আপোনাক কমেন্ট কৰিব আৰু শৰ্টিংছৰ মই এটা ভিডিও ইতিমধ্যে দিছো অসমে কোন কেখন ইন্টাৰনেশনালি বৰ্ডাৰ শেয়াৰ কৰে কোন কেখন ডিস্ট্ৰিক্ট অসমৰ তো এইবিলাক শৰ্টিংছৰ যোগেদি মই দেখাই থৈছো ভিডিওটো চাই লব আপোনালোকে যদি হেনকা ভিডিও বিচাৰে মই প্ৰতিটো টপিকৰ ওপৰতে শৰ্টিংছ দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ সুবিধা হয় আমাৰ মূল লক্ষ্যটো হৈছে আপোনালোকৰ সুবিধা হোৱা নেক্সট which Indian state shares the longest international border with Bangladesh হেতু মই শৰ্টিংছৰ যোগেদি অলৰেডি কৈ ৰাখিছো তো এটো শুদ্ধৰটো হ'ব কি হ'ব ওয়েস্ট বেংগলে কি কৰিছে বাংলাদেশৰ হৈতে border longest border share কৰিছে ঠিক আছে
নেক্সট আহিলে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ লোকেটেড ইন ক'ত আছে মুম্বাইত আছে ঠিক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে নেক্সট আহিলে which movement was started by the Mahatma Gandhi in 1930 তেখেতে আইন অমান্য আন্দোলন অৰ্থাৎ চিভিল ডিsobedience movement আৰম্ভ কৰিছিলে নেক্সট 50 নম্বৰ কোৱেশ্চন which Indian state is known as the land of rising sun বুলি কৈ দিয়া লগে লগে জেনেৰেলি জাপানক বুজোৱা যায় কিন্তু ইয়াতে যেহেতু আমাৰ ইণ্ডিয়ান ষ্টেটৰ কথা কৈছে সো অৰুণাচল প্ৰদেশ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 51 নম্বৰ কোৱেশ্চন সুধিছে who was the first president of the Indian National Congress প্ৰথম গৰাকী প্ৰেসিডেন্ট আছিল উমেশ চন্দ্ৰ বেনাৰ্জী এটো আপোনালোকৰ WC বেনাৰ্জী বুলি থাকিব পাৰে ঠিক আছে নেক্সট Indian National Congress আসলে ফাউন্ড কিমান চনত কৰা হৈছিল 1885 ত হৈছিল বাই এলেন অক্টেভিয়াম হিউম এও হিউম বুলি থাকিব ঠিক আছে নেক্সট 53 number question which viceroy announced the partition of Bengal in 1905 partition of Bengal কোনজন viceroy সহযোগত কৰা হৈছিল তো তেওঁ আছিল লৰ্ড কাৰ্জন in the year of the 1905 আৰু 1911 ত এটো আতৰাই দিয়া হৈছিল তো তেতিয়া আছিল লৰ্ড হাৰ্ডিংছ ঠিক আছে নেক্সট 54 number question the quit India movement was launched কোট লঞ্চ কৰা হৈছিল তো এটো মুম্বাই অৰ্থাৎ বোম্বেৰ কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ কৰা হৈছিল ঠিক আছে এইবিলাক বস্তু মন ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট দ্য ফেমাস দাণ্ডি মাৰ্চ ষ্টাৰ্টেড ফ্ৰম দাণ্ডি মাৰ্চ কৰপৰা ষ্টাৰ্ট কৰা হৈছিল তো সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰা হৈছিল অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট হুইচ ইণ্ডিয়ান ষ্টেট হেজ দা হাইয়েষ্ট পপুলেশ্যন একৰ্ডিং টু দা 2011 সেন্সাস যেহেতু এতিয়া সেন্সাস হবলে গৈ আছে গতিকে 2011 সেন্সাসৰ ওপৰত কোৱেশ্চন সুধিব পাৰে আৰু আগতেও সুধি আছে তো এই সেন্সাসৰ মতে কি হয় হাইয়েষ্ট পপুলেটেড যিখন ষ্টেট কোনখন হয় উত্তৰ প্ৰদেশ ইজ দা হাইয়েষ্ট পপুলেটেড ষ্টেট ইন ইন্ডিয়া ঠিক আছে নেক্সট হুইচ ইজ দা লাৰ্জেষ্ট নৰ্থ ইষ্ট ইন্ডিয়া লাৰ্জেষ্ট ষ্টেট খনৰ কথা সুধিছে নৰ্থ ইষ্ট ইন্ডিয়া বা এৰিয়া নৰ্থ ইষ্ট ইন্ডিয়া কথা সুধিছে তো এখন আছে অৰুণাচল প্ৰদেশৰ যেটো মাটিকালিটো বেছি ঠিক আছে নেক্সট সুন্দৰবন ন্যাশনাল পাৰ্কখন ক'ত আছে সুধিছে কোনখন ষ্টেটত আছে সুধিছে তো এখন আছে ওয়েস্ট বেংগলত বহুত বেছি ইম্পৰ্টেন্ট মই যিবিলাক ইম্পৰ্টেন্ট হিবিলাকে দিছো আৰু যিবিলাক আহি থাকে আৰু পূৰ্বতে আহিছে তো ৰানথাম্বৰ ন্যাশনাল পাৰ্কখন ক'ত আছে ৰাজস্থানত আছে এটো আহি গৈছে কোনোবাটা এসআই এক্সামতে এটো কোৱেশ্চন আহিছিল নেক্সট কানহা ন্যাশনাল পাৰ্কৰ কথা সুধিছে এইবিলাক কিছুমান শৰ্টেজ আছে আপোনালোকৰ গুটেই ন্যাশনাল পাৰ্ক বিলাক মন ৰখাৰ মই কেতিয়াবা এইবিলাক দি দিবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি আপোনালোকে আমাক সহযোগিতা আগবঢ়ায় মেইন কথাটো আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লাগিব যাতে আমি আপোনালোকৰ পৰা সহযোগিতা লাভ কৰাৰ লগতে আপোনালোকে ভিডিঅ'সমূহ আপোনালোকে লাইক কৰিব লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল প্ৰেছ কৰিব লাগিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ হৈতে আপোনাক নটিফাই দিব পাৰে তেতিয়াহে আসলতে আমি কি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ এটা স্পীড পাওঁ ঠিক আছে বেলেগটো একো বিচৰা নাই আপোনালোকৰ পৰা গতিকে সেইখিনি সহযোগিতা আমাক লাগিব ঠিক আছে কানহা ন্যাশনাল পাৰ্কৰ কথা সুধিছে তো এখন মধ্যপ্ৰদেশৰ এখন ন্যাশনাল পাৰ্ক মধ্যপ্ৰদেশৰ যিমান কেইখন ন্যাশনাল পাৰ্ক আছে আটাইতকৈ বেছি ন্যাশনাল পাৰ্ক মধ্যপ্ৰদেশতে আছে গতিকে এই ন্যাশনাল পাৰ্কসমূহ মন ৰখাৰ কিছুমান ট্ৰিক্স আছে মই গোটেই ট্ৰিক্সখিনি দেখাই দিবলৈ আপোনালোকে চেষ্টা কৰিম নেক্সট 61 নম্বৰ কোৱেশ্চন দা কনষ্টিটিউশন অফ ইণ্ডিয়া ডেসক্ৰাইবছ ইণ্ডিয়া এজ এ কি হয় ইণ্ডিয়া এখন কি হয় এটো কৈছে ইয়াৰ শুদ্ধটো হ'ব অপচন এ উইল বি উইল বি দা কাৰেক্ট আনসাৰ এ ইউনিয়ন অফ ষ্টেটস নেক্সট 62 number question সুধিছে how many fundamental duties are there in the Indian constitution প্ৰায় 11টা fundamental duties আছে option B will be the correct answer next which article deals with the right to education হৈতে কোনটো article জড়িত article 21 a টো জড়িত ঠিক আছে right to education act came into force in কিমান চনত came into force হৈছিলে ডেফিনেটলি আমি জানো 2009 চনৰ ৰাইট টু ইন এডুকেশ্যন এক্ট আহিছিলে কিন্তু came into force বুলি কৈ দিয়া লগে 2010 চনৰ 1 এপ্ৰিলৰ পৰাহে হৈছে ঠিক আছে অৰ্থাৎ নতুন শিক্ষাবৰ্ষৰ পৰা হৈছে নেক্সট যদি চাওঁ আমাৰ কোৱেশ্চন নম্বৰ 65 তাতে সুধিছে আপোনালোকে চাই ল'ব পাৰে যে the finance commission is constituted under which article of the Indian constitution finance commissioner ওপৰত দুটাকৈ কোৱেশ্চন আহিছে এটাও কোৱেশ্চন অহা নাই আমাৰ এপেক্স বেংকৰ যেটো এক্সাম তাতে আহি গৈছে সো আৰ্টিকল 280 হ'ব শুদ্ধ উত্তৰ ইলেকশন কমিশন বুলি কৈ দিয়া লগে আৰ্টিকল 324 হ'ব শুদ্ধ উত্তৰ এটা 356 টো কি হলকৈ যেটা আপোনালোকে কমেন্ট কৰিবচোন বহুত বেছি ইম্পৰ্টেন্ট নেক্সট যদি চাওঁ কোৱেশ্চন নম্বৰ 66 তাতে সুধিছে which institution issue Indian currency notes except 1 rupee note তাৰমানে এটকীয়া নোটটো বাহিৰে বাকি নোটখিনি কোনটো ইনষ্টিটিউচনে ইস্যু কৰে এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজি কোৱেশ্চন কিন্তু এটকীয়া নোটটো মিনিষ্ট্ৰি অফ দা ফাইনান্স কি কৰে এটো
ৰেগুলেট কৰে নেক্সট হুইচ সেক্টৰ ইজ নন এজ দ্য প্ৰাইমেৰী সেক্টৰ অফ দ্য ইকনমিৰ প্ৰাইমেৰী সেক্টৰটো কাক কোৱা হয় এগ্ৰিকালচাৰক কোৱা হয় ঠিক আছে নেক্সট হুইচ 5-year প্লেন ইজ give priority to agriculture হেতু আসলে ফার্স্ট 5-year প্ল্যান সেকেন্ড 5-year প্ল্যানটো ইন্ডাস্ট্রিৰ লগত জড়িত তেনেকৈ সেইবিলাক ইম্পৰ্টেণ্ট হেমিছ নেশ্যনেল পাৰ্কখন বহুত বেছি ইম্পৰ্টেণ্ট তো সেই নেশ্যনেল পাৰ্কখন কোনখন ষ্টেটত আছে আমাক সেইটো সুধিছে আৰু হেমিছ নেশ্যনেল পাৰ্ক আছে লাডাখত আৰু লাডাখৰ একমাত্ৰ নেশ্যনেল পাৰ্ক হৈছে হেমিছ নেশ্যনেল পাৰ্ক ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 70 তাতে সুধিছে আসাম চেঞ্জ হাউ মেনি মেম্বাৰ্ছ টু ৰাজ্যসভা অসমে ৰাজ্যসভালৈ কিমানগৰাকী মেম্বাৰ্ছ পঠায় 7গৰাকী মেম্বাৰ্ছ পঠায় এইবিলাক কথা মনত ৰাখি থৈ দিব নেক্সট The Kaziranga National Park is situated mainly in which district? Kaziranga National Park kon mainly কোনখন ডিস্ট্রিক্টত আছে গোলাঘাট আৰু নগাঁৱত আছে ঠিক আছে নেক্সট যদি যাওঁ 72 নম্বৰ কুৱেশ্যন আমাৰ অসমৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো কি হয় সেইটো হৈছে অসম বৈভৱ ঠিক আছে অসম বৈভৱ নেক্সট আহিলে দা হেডকোৱাৰ্টাৰ অফ দা সাৰ্ক যিটো সাৰ্ক হয় সাৰ্কৰ হেডকোৱাৰ্টাৰটো ক'ত আছে নেপালৰ কাঠমাণ্ডুত আছে এতিয়া সাৰ্কৰ যিটো ফুল ফৰ্মৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে তো সাৰ্কৰ ফুল ফৰ্মটো কি হয় আপোনালোকে আমাক কমেণ্ট কৰিব লাগিব ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 74 তাতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেম'ক্ৰেচি ইণ্ডিয়াক কোৱা হয় ঠিক আছে নেক্সট 75 নম্বৰ কুৱেশ্যন দ্য ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ ইন ইণ্ডিয়া মিনছ কি হয় এভৰি চিটিজেন এজ 18 years or above subject to legal qualifications has the right to vote নেক্সট আহিলে কুৱেশ্যন নম্বৰ 76 তাতে সুধিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ প্ৰিপেয়াৰ্ড বাই কোনে প্ৰিপেয়াৰ কৰে কনষ্টিটিউয়েণ্ট এছেম্বলি ঠিক আছে নেক্সট যদি চাওঁ 77 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে তো তেওঁ আছিলে ডক্টৰ বি.আৰ. আম্বেদকাৰ ঠিক আছে নেক্সট যদি যাওঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম আমাৰ অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কোনখন কোৱা হয় বাই লেণ্ড এৰিয়া তো সেইখন আছিলে কাৰ্বি আংলং ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 79 হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া সেইখন হৈছে চাউথ চালমাৰা মানকাশ্বৰ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 80 তাতে সুধিছে স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় কেৰেলাক কোৱা হয় ঠিক আছে 81 নম্বৰ কুৱেশ্যনত সুধিছে লেণ্ড অফ দ্য 5 ৰিভাৰ্ছ বুলি কাক কোৱা হয় পাঞ্জাৱক লেণ্ড অফ দ্য 5 ৰিভাৰ্ছ বুলি কোৱা হয় আৰু ৰিভাৰ কেইখন মনত ৰাখিবলৈ JCBRS বুলি মনত ৰাখিলে হ'ব জে ফৰ জেলাম চেনাব বিয়াছ ৰবি আৰু সুতলেজ ঠিক আছে নেক্সট যাম আমি কুৱেশ্যন নম্বৰ 82 তাতে সুধিছে আপোনালোকৰ লাৰ্জেষ্ট প্লেটো ইন ইণ্ডিয়াৰ লাৰ্জেষ্ট প্লেটো হৈছে ডেক্কান প্লেটো ঠিক আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট হুইচ ৰিভাৰ ইজ কল্ড দক্ষিণ গংগা বুলি কোনখন ৰিভাৰ কোৱা হয় বা গংগা অফ দ্য চাউথ বুলিও সুধিব পাৰে সেইখন হৈছে গোদাবৰী নেক্সট আহিলে কুৱেশ্যন নম্বৰ 84 হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া মধ্যপ্ৰদেশৰ ফৰেষ্ট এৰিয়াৰ লাৰ্জেষ্ট আছে এইটো আমি সকলোৱে জানো আৰু এইটো আলোচনা কৰিছোঁ নেক্সট দ্য গভৰ্ণৰ অফ আছাম ইজ এপইণ্টেড বাই কোনে এপইণ্ট কৰে গভৰ্ণৰ অফ আছামক তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে আৰ্টিকলটো আপোনালোকে ক'বচোন নেক্সট হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এবলিচেছ আনটাচেবিলিটিৰ লগত জড়িত আৰ্টিকল 17 ঠিক আছে নেক্সট হুইচ আৰ্টিকল গ্ৰেণ্টিজ ফ্ৰীডম অফ স্পীচৰ লগত আৰ্টিকল 19 জড়িত ঠিক আছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই মেম্বাৰ্ছ অফ দ্য বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 89 তাতে সুধিছে হু এপইণ্ট দ্য চিভ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া চিভ ইলেকশ্যনৰ কমিশ্যনাৰ অফ ইণ্ডিয়াক এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 90 তাতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট গেভ কনষ্টিটিউশ্যনেল ষ্টেটাছ টু পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন তো এইটো হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ 73rd ঠিক আছে নেক্সট হুইচ কনষ্টিটিউশ্যন ইয়াতে আপোনালোকৰ আৰ্বান লোকেল বডিজৰ কথা সুধিছে মিউনিচিপালিটিজ লগত 74th এমেণ্ডমেণ্টটো জড়িত ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 92 দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ ইউএনৰ যিটো হেডকোৱাৰ্টাৰ সেইটো সুধিছে এইটো আমি সকলোৱে জানো নিউয়ৰ্ক অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন আছাম কেৱল আছাম বুলিয়ে নহয় সম্পূৰ্ণ এছিয়াতে অল্ডেষ্ট হয় তো এইটো হৈছে ডিগবৈ অইল ৰিফাইনাৰী নেক্সট 94 নম্বৰ কুৱেশ্যন দ্য এডভোকেট জেনেৰেল অফ আছাম এপইণ্টেড বাই দ্য কোনে এডভোকেট জেনেৰেলক অসমক এপইণ্ট কৰে তো তেখেত হৈছে গভৰ্ণৰ ঠিক আছে নেক্সট আমাৰ অসমৰ বৰ্তমান গভৰ্ণৰ কোন হয় আপোনালোকে সেইটো ক'বচোন কাৰেণ্ট গভৰ্ণৰ অসমৰ কাৰেণ্ট গভৰ্ণৰ বৰ্তমান কোন হয় নেক্সট দ্য হেডকোৱাৰ্টাৰ অফ দ্য এছিয়ান ৱৰ্ডটো ফুল ফৰ্মটো আমাক লাগিব আপোনালোকে আমাক কমেণ্টত জনাব যিবিলাক কৈছোঁ এটলিষ্ট সেইকেইটা কমেণ্ট কৰিবলৈ চেষ্টা কৰক তো ক'ত আছে তো এইটো আছে জাকাৰ্টা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আছে ঠিক আছে
96 number question, which is the largest island in the world? World largest island to hoise Greenland. Greenland to hoise adake largest island. To Greenland to core part hai apnake koboson kunkhon continental part hoy. Bahut confusing tha hoy, bahute confusion kore. Moi bujai dim baro keteba. 97 number question, which schedule of the Indian constitution contains provisions relating tribal areas of Assam? To eto 6 schedule hobo huddhotor. Aru next ase Boreland territorial region kotha ahise je function under the provision of the kuntu schedule hoy eto 6 schedule hobo huddhotor. Next 99 number question, which of the following is renewable resources? Renewable resources kuntu hoy tolor solar energy to eta renewable resources hoy nobikoron jogyo hoy karon ই কেতিয়াও হেক নহয়. নেক্সট লাষ্ট কোৱেশ্চন একেবাৰে ইজি কোৱেশ্চন, ফাদাৰ অফ দ্য নেশ্যন বুলি কাক কোৱা হয় ইণ্ডিয়াৰ? তো সেইগৰাকী হৈছে মহাত্মা গান্ধী। তো ইমানেই আছিলে ভিডিঅ'টো। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে এটলিষ্ট আপোনালোকে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমি যিখিনি কুৱেশ্যনৰ কথা কৈছোঁ সেই কুৱেশ্যনখিনি আপোনালোকে ৰিপ্লাই কৰিব, কিমানখিনি শুদ্ধ হৈছে, 100টা কুৱেশ্যনৰ ভিতৰত কিমানখিনি আপোনালোকে জানিছিলে আগতে আৰু কিমানখিনি জনা নাছিলে, গোটেইখিনি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইমানেই আছিলে ভিডিঅ'টো। আগন্তুক ভিডিঅ' মোৰ যদি আপোনালোকে বিচাৰে ডেফিনেটলি আপোনালোকে কমেণ্ট কৰি এবাৰ জনাব। তো ইমানেই আছিলে। থেংক ইউ ছ' মাছ। চি ইউ নেক্সট ভিডিঅ'।